দিখৌ নে ভোগদৈ নজনাকৈ পাৰ হৈ আহি নৈ পলসুৱা মাটিত বালিহাঁহ এজাক ৰৈ আছেহি মাতত সিহঁতৰ সূৰ্যাস্তৰ হাত হিৰুদাৰ কবিৰ সভাৰ শীৰ্ষক কবিতাটোৰ কেইটামান শাৰী এয়া কিন্তু হিৰুদাৰ অন্তিম যাত্ৰাৰ দিনটো যেন তেওঁৰ যাত্ৰাপথৰ বিভিন্ন স্থানত দেখা গ'ল এই কবিতাটোৰ বাস্তৱ দৃশ্য এয়া গুৱাহাটীৰ আৰ্টিষ্ট গিল্ড হিৰুদাৰ প্ৰতি শেষ শ্ৰদ্ধা জনাবলৈ এইদৰে এই স্থানত সমবেত হ'লহি এওঁলোক হিৰুদাৰ অনুৰাগী এজাক শিল্পী এওঁলোকে মনত ৰখা নাছিল দিখৌ নে ভোগদৈ কোনখন নৈ পাৰ হৈ তেওঁলোক ইয়ালৈ আহিছে লক্ষ্য কিন্তু একেটাই প্ৰিয় কবিজনক শেষবাৰৰ বাবে এবাৰ ওচৰৰ পৰা চোৱাৰ এপাহ ফুলেৰে তেওঁলৈ বহুজনে ইয়াতেই যাচিলে হিৰুদালৈ শেষ শ্ৰদ্ধাঞ্জলি তাৰ মাজতে আকৌ হিৰুদাৰ সান্নিধ্য বিজড়িত মুহূৰ্তৰ স্মৃতিয়ে আৱেগিক কৰি তুলিলে কোনোজনক হিৰুদা আমাৰ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ আৰম্ভণিৰ পৰাই আজীৱন সদস্য আছিলে আৰু হিৰুদাই আমাক এনেই কেতিয়াবা ইফালে অন দ্য ৱে গ'লে আৰ্টিষ্ট গিল্ডত সোমাই যায় আৰ্টিষ্ট গিল্ডত আহি মোৰ লগত কথা পাতে আৰু কেতিয়াবা হঠাৎ হিৰুদাই মোক ফোন কৰে কিশোৰ অকণমান আহিবা নেকি মোৰ লগত এঠাইত যাব লাগিছিলে যেতিয়াই আহক হিৰুদাই চাহ খাব দিয়া চাহ খাম চাহৰ লগত কি খাব যে চিঙৰাই আনা মানে মানুহজনৰ ইমান প্ৰব্লেম মানে পেটৰ প্ৰব্লেম কিন্তু তেওঁ মানে কেতিয়াও চিঙৰা খোৱাটো এৰি নিদিয়ে বোলে হিৰুদাই আপোনাৰ মানে পেটৰ ইমান প্ৰব্লেম হৈ আছে পেট বিষাই আছে এইটো চিঙৰা খাবনে এই আনা গৰম চিঙৰা আনা খাই দিম তেওঁ অকল কবিয়ে নহয় তেওঁ এজন চিত্ৰকৰো আছিলে আৰু আঁকিছিলে তেওঁ ছবি আঁকিছিলে তেওঁ মানে ড্ৰয়িং কৰিছিলে মেক্সিমাম ড্ৰয়িং কেনভাছৰ ওপৰতো কাম কৰিছিলে কালাৰ দি কাম কৰিছিলে তেওঁ বেছি সময় কাম নকৰে 15 মিনিট 20 মিনিট ব্ৰাছ বাল ল'লে কালাৰ ল'লে ফটাফট কিবা এটা কৰিলে বাছ হৈ গ'ল হিৰুদা হ'লনে হ'ল দিয়া চহীটো মাৰি দিলে হিৰুদা ৰসিক আছিল অল্পভাষী হিৰুদা আছিল আড্ডাবাজ আৰু কেতিয়াবা কলম থৈ হাতত তুলিকা তুলি লোৱা হিৰুদা কেতিয়াবা ছবি আঁকিবলৈ বা কেতিয়াবা হয়তো আড্ডা মাৰিবলৈ আহিছিল গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডলৈ কিন্তু এতিয়াৰ পৰা সেই দিনবোৰ সেই ৰসাল মুহূৰ্তবোৰ মাথো স্মৃতি হৈ ৰ'ব গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডৰ দেৱালত ওলমি থকা কেম্বাছবোৰত আৰু কেতিয়াও হিৰুদা নাহে গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডলৈ এই অসহনীয় সত্যৰ কঠোৰতাখিনিৰ মাজেৰেই সমগ্ৰ অসমবাসীৰ লগতে এইসকল শিল্পীয়েও জনালে হিৰুদাক শেষ বিদায় প্ৰকৃতিয়েও যেন হিৰুদাক ভাল পাইছিল বৰষুণেও যেন শেষ বিদায় দিবলৈ নামি আহিল ধৰালৈ হিৰুদাক নৱগ্ৰহ শ্মশানলৈ লৈ অনা পথতে আহিলে যাক বৰষুণ তাৰ মাজতে গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰৰ কৰ্মীসকলেও জনালে হিৰুদাক শেষ বিদায় এইদৰে বৰষুণৰ মাজে মাজে হিৰুদাৰ নশ্বৰ দেহ নৱগ্ৰহৰ দিশে যাত্ৰা কৰিলে মোৰ মৰিবৰ মন গৈছে পাৰিলে এতিয়াই তিনিকুৰি বছৰ মোৰ ললে কবিতাই হলনিত মোক টনকিয়াল কৰি গ'ল শব্দৰে জীৱন শব্দটো সূৰ্যৰ চৌপাশে ঘূৰে পোহৰ আবলে মনৰ বেগেৰে আটায়ে জয়ধ্বনিৰে শুনো জীৱনৰ জয়গান তহঁতৰ মুখত আৰু তেওঁৰ এই ইচ্ছাও পূৰণ হ'ল ৰাজপথৰ বিশাল জনসমুদ্ৰই শেষ বিদায় জনালে সুগন্ধি পখিলাৰ কবিগৰাকীক কেমেৰা পাৰ্চন উজ্জ্বলৰ সৈতে চক্ৰপাণী পৰাশৰ নিউজ নেটৱৰ্ক গুৱাহাটী